হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ সকলোৱে ভালে আছা। তোমালোকৰ মই লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ এক্সাৰচাইজ 1.2ৰ 3 নম্বৰ আৰু 4 নম্বৰটো, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰটো অংক নালাগে। তোমালোকে এইবিলাকত টাইম দি তোমালোকে টাইম নষ্ট নকৰিবা, ঠিক আছে। যিহেতু তোমালোকে জানা তোমালোকৰ 45 টাইম MCQ আহিব আৰু বাকী VSA কুৱেশ্যন থাকিব, 1 মাৰ্কৰ কুৱেশ্যন থাকিব, 2 মাৰ্কৰ, 3 মাৰ্কত থাকিব। গতিকে ইমান কুৱেশ্যন ইয়াতে নাই যে ইয়াৰ পৰাই দিব লাগিব। ইয়াৰ পৰাই ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাকেই হয় যে ইয়াতে চোৱা, ইয়াতে দিছে নহয় 4 নম্বৰটো আৰু 3 নম্বৰ, এইবিলাকেই ইম্পৰ্টেণ্ট হয় অলপ। 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ এইবিলাক ইম্পৰ্টেণ্ট হয়। তথাপিও ইয়াৰ পৰা মাজে মাজে দিয়ে আৰু নিদিয়ে, দিব পাৰে এইবাৰ। কিন্তু এই 5, 6, 7, 8 এইবিলাক নিদিয়ে, ঠিক আছে। এইবিলাকৰ টাইম লছ তোমালোকে নকৰিবা। আৰু উদাহৰণ অংককেইটা চাবা, উদাহৰণ অংককেইটা বহুত ইম্পৰ্টেণ্ট আছে ইয়াতে। তো আজি আমি আলোচনা কৰিম চোৱাচোন অপৰিমেয় সংখ্যা। ইয়াতে অপৰিমেয় সংখ্যাটো তোমালোকক মই তিনিটা ধৰণে শিকাই দিম। তোমালোকে তিনিটা ধৰণে যদি কৰিব পাৰা অতি সহজ হৈ যাব তোমালোকৰ কাৰণে এইবিলাক অংক। চ' ইয়াতে দিছে উদাহৰণ, দিছে ইয়াতে উদাহৰণ দি কিমান দিছে, ইয়াতে দিছে উপপাদ্য 1.4 √2 অপৰিমেয়। এইটো প্ৰমাণ কৰিব লাগে। তোমালোকে প্ৰমাণ কৰা যে √2 অপৰিমেয় হ'ব, এইটো প্ৰমাণ কৰি ল'বা। কেনেকৈ প্ৰমাণ কৰিবা? আমি জানোৱে যে √2 অপৰিমেয় হয়, কিন্তু প্ৰমাণটো কেনেকৈ কৰিম সেইটো আমাৰ লাগে, যে প্ৰমাণটো কৰিম কেনেকৈ। তাৰপিছত কি দিছে ইয়াতে √3, এইটো প্ৰমাণ কৰা যে √3 অপৰিমেয়, এইটোও প্ৰমাণ কৰিব লাগিব। যদি আমাক কয় এটা হাতী যাই আছে ৰাস্তাৰ মাজত, এটা হাতী যাই আছে, তেতিয়া তোমাক ক'লা যে কোৱাচোন এইটো কি হাতী নেকি? হাতী যদি হয় প্ৰমাণ কৰাচোন এটা হাতী। তোমালোকে চাই আছা ছাৰ এইটো হাতী হয়, কিন্তু প্ৰমাণ কেনেকৈ কৰিম? তোমালোকে ক'ব লাগিব যে ছাৰ প্ৰথমতে কি ল'বা, মই এইবিলাক গোটেই ডিটেইলছ মই আলোচনা কৰিম। প্ৰথমে তোমালোকে অংককেইটা দেখুৱাই ল'ম মই, ঠিক আছে। তোমালোকে অলপ মনোযোগ সহকাৰে ভিডিঅ'খন চাবা। চ' ইয়াতে দিছে আৰু এটা টাইপ আহি গ'ল, ইয়াতে 5 - √3, এইটো টাইপ এটা আহি গ'ল। মানে প্ৰথম টাইপটো দি গ'ল যে মানে থাকিব, চোৱা ইয়াতে √3 থাকিব। তাৰপিছত টাইপটো আছে কিমান ইয়াতে তাৰপিছত টাইপটো যে 5 - √3, এইটো এটা টাইপ। আৰু এটা টাইপ আছে কি তিনিটা টাইপৰ অংক আছে ইয়াতে চোৱা, এইটো এটা টাইপ হয়, মানে √3 × √2 এনেকুৱা এটা টাইপ হয়। মই তিনিটা টাইপৰ অংক কৰি দিম, তোমালোকে যিকোনো অংক হওক ইয়াৰ পৰা তোমালোকে কৰিব পাৰিবা। এতিয়া চাই লওঁ আমি, তোমালোকে উদাহৰণ অংককেইটা চাই ল'বা। মই এক্সাৰচাইজ 1.3ৰ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ এইবিলাক মই কৰি দিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো 1 নম্বৰটো কি দিছে চোৱা, অলপ তোমালোকে বহিখন উলিয়াই চোৱা। তাতে কি দিছে যে দেখুওৱা যে √5 অপৰিমেয়। এতিয়া আমি জানো যে √5টো অপৰিমেয় হয়, গতিকে আমি প্ৰমাণ কেনেকৈ কৰিম? তোমালোকক যদি এটা কলম দিয়া হয় আৰু কোৱা হয় যে এইটো এটা কলম, তোমালোকে প্ৰমাণ কৰা যে এইটো এটা কলম হয়। তোমালোকে কি ক'বা? ছাৰ আমি জানোৱে এইটো এটা কলম হয়, গতিকে আমি প্ৰমাণ কেনেকৈ কৰিম? তোমালোকে তেতিয়া অলপ টেকনিক সহকাৰে ক'ব লাগিব যে প্ৰথমতে কি ধৰিবা। মই ইয়াতে যেনেকৈ ক'ম, মানে অংকটো এনেকৈ কৰিম, বুজি পাইছা? এতিয়া চোৱা, মই প্ৰথমতে কি ধৰিম, ধৰা হ'ল এইটো কলম নহয়, এইটো কি এটা বাতি, বেলেগ কিবা। ধৰা হ'ল এইটো বহী এটা, এইটো কলম নহয়, এইটো কি বহী হয়। গতিকে আমি ক'ব লাগিব যে এতিয়া বহীত কি হয়, লিখা হয় নহয়, আৰু বহীত কিহেৰে লিখে, কলমেৰে লিখে। গতিকে যিটো বহী মই ধৰিলোঁ সেইটোৰ দ্বাৰাই আমি লিখিব পাৰিম জানো? নোৱাৰিম নহয়। যেতিয়া আমি এইটো প্ৰমাণ কৰিব নোৱাৰিম যে বহীৰ দ্বাৰাই মই বেলেগ ঠাইত লিখিব পাৰিমনে, তেতিয়া আমি যদি নোৱাৰোঁ লিখিবলৈ, তেতিয়া আমি কি ধৰিছিলোঁ যে ধৰা হ'ল কলমটো বহী, তেতিয়া আমি কি এইটো আমাৰ অসত্য হৈ যাব, বুজি পাইছা? তেনেকৈ আমি ইয়াতে কি ধৰিম, ইয়াতে √5টো ধৰিব ল'ম। এইটো অপৰিমেয় এতিয়া কৈছে, গতিকে আমি পৰিমেয় বুলি ধৰি ল'ম। যেতিয়া আমি বস্তুটো পৰিমেয় বুলি প্ৰমাণ কৰিব নোৱাৰিম, তেতিয়া আমি কি ক'ম যে এইটো কি আমাৰ যিটো ধৰিলোঁ পৰিমেয়, এইটো প্ৰমাণ নহ'ল, গতিকে এইটো অপৰিমেয় হয়, ঠিক আছে। মই যেনেকৈ কৰি দিওঁ তোমালোকে এনেকৈ চাব অলপ। চোৱা এক্সাৰচাইজ কিমান 1.3, এক্সাৰচাইজ 1.3 হয়। কুৱেশ্যন নম্বৰ কিমান হয়? কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1টো কি দিছে, প্ৰমাণ কৰা যে
প্রমাণ করা দেখোয়া একই কথা হয়। প্রমাণ করা যে √5 এটা কি √5 এটা কি অপরিমেয়। আমি এটা প্রমাণ করিব লাগে। তোমালোকে কেনেকৈ প্রমাণ করিবা? তোমালোকে প্রথম দিক কি ধরিবা? ধরা হল মানে সমাধানটা আমি লিখি লিখিল, সমাধানটা লিখি লওঁতে তোমালোকে এইটো কনফিউজ নহবা। তোমালোকৰ কুৱেশ্যন এনেকুৱা থাকিব পাৰে, যদি মেট্ৰিকত এনেকুৱা কুৱেশ্যন আছিল, এনেকুৱা থাকিব পাৰে যে প্ৰমাণ কৰা যে √5 এটা অপৰিমেয়, অথবা দেখুওৱা যে √5 এটা অপৰিমেয়, √5 এটা অপৰিমেয় প্ৰমাণ কৰা, এনেকুৱা থাকিব পাৰে। যিকোনো প্ৰকাৰ থাকক, আমি কেৱল বুজিব লাগিব তাতে কুৱেশ্যনটো কি কৈছে। এতিয়া তোমালোকে চোৱা, এইটো কি দিছে √5। √5টো আমি জানো অপৰিমেয় হয়, গতিকে আমি কি ধৰিম? এইটো বিৰুদ্ধভাৱে ধৰিম আমি, যে ধৰা হ'ল √5টো পৰিমেয় হয়। তেতিয়া আমি পৰিমেয় হ'বলৈতো পৰিমেয় বনাবলৈ আমি চেষ্টা কৰিম। যদি আমি পৰিমেয় বনাব নোৱাৰিম, তেতিয়া কি অট'মেটিক আমি ক'ব লাগিব যে এইটো কি আমাৰ অপৰিমেয় হয়। এতিয়া প্ৰথমতে কি ধৰিম? ধৰা হ'ল বিৰুদ্ধভাৱে ধৰা হ'ল বিৰুদ্ধভাৱে ধরা হল √5 এটা পৰিমেয়। ঠিক আছে, √5 এটা পৰিমেয়। এইটো তুমি সকলোতে ধৰিব লাগিব। যিটো তোমাক প্ৰমাণ কৰি দিব, এইটো তোমালোকে পৰিমেয় বুলি ধৰিব লাগিব। মই তোমালোকক দেখাই দিম কোনখিনি তোমালোকে মুখস্থ কৰিবা। যদি মুখস্থ কৰি লোৱা, পাৰ্মানেণ্টলি মুখস্থ কৰি লোৱা, তাতে অতি সহজ হৈ যাব তোমালোকৰ কাৰণে। এতিয়া চোৱা, মই কি ধৰিলোঁ? বিৰুদ্ধভাৱে ধৰা হ'ল √5 এটা পৰিমেয়। পি আৰু কিউ ইয়াৰ সহমৌলিক, যাৰ সাধারণ উৎপাদক এক। এইটো দুটা লাইন মই ক'ৰ পৰা লৈ আহিলোঁ চোৱা। পৰিমেয় সংখ্যাৰ আৰ্হি কি আছিল? p/q ন। পৰিমেয়ৰ আৰ্হি কি আছিল? p/q। আৰু এতিয়া দিব লাগিব q ইজ নট ইকুৱেল টু 0, মই তলত দি দিম। ঠিক আছে, এতিয়া p আৰু q ক'ৰ পৰা আহিল? যিহেতু আমাৰ কি p/q আছিল কি এটা পৰিমেয় সংখ্যা। ঠিক আছে, চ' এতিয়া p/q আছিল এটা কি? এইটোক আমি পৰিমেয় আৰ্হি বুলি কওঁ। যিকেইটা সংখ্যা এনে আৰ্হিত আছে তাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া চোৱা, এতিয়া কি দিছে? যে p আৰু q ইয়াৰ সহমৌলিক, যাৰ সাধাৰণ উৎপাদক এক। মৌলিক মানে কি আছিল? যাৰ উৎপাদক মাত্ৰ দুটা থাকিব, এক আৰু হেংগটো কি নিজে থাকিব। ঠিক আছে, এতিয়া চোৱা, তোমালোকে এইখিনিৰ পৰা এই √5ৰ ঠাই এৰি দি বাকীখিনি সেম থাকিব বেলেগ অংকৰ লগত। এইখিনিও সকলো অংকৰ কাৰণে এইটো দুটা লাইন সেমে থাকিব। ঠিক আছে, এতিয়া চোৱা, মই কি ল'ম? এতেকে p/q ইকুৱেল √5, য'ত q ইজ নট ইকুৱেল 0 হয়। এইটো মই ক'ৰ পৰা নিলোঁ? মই কি বুলি ধৰিছিলোঁ? বিৰুদ্ধভাৱে ধৰা হ'ল √5 এটা পৰিমেয় সংখ্যা। গতিকে পৰিমেয় যদি হয়, আমাৰ পৰিমেয় হ'লে এইটো কি আৰ্হিত হ'ব? p/q ইকুৱেল √5, মানে √5টো p/q আৰ্হিত হ'ব, মানে এইটোৰ সমান হ'ব। ঠিক আছে, মই সেয়ে লিখিছোঁ p/q ইকুৱেল √5। তাৰপিছত চোৱা, এতিয়া কি আছে? p/q। গতিকে তোমালোকে কাম কৰা, এইটো স্কুৱেৰ কৰি দিয়া। এতিয়া বৰ্গ কৰিব লাগিব, যিহেতু আমাক পৰিমেয় সংখ্যাত আমাৰ অপৰিমেয় সংখ্যা থাকিব নোৱাৰিব। গতিকে আমি কি কৰিম? এইটো যে এইটো আমি এই √5টো কি কৰিম? ৰুটটো গুচুৱাই দিবলৈ এটা স্কুৱেৰেৰে মাল্টিপ্লাই স্কুৱেৰ আনি দিম ইয়াতে। ঠিক আছে, এতিয়া বৰ্গ কৰি দিম আমি। বৰ্গ কি কৰিম? আমাৰ √5ৰ পৰা √5 চিনটো উঠুৱাই দিব লাগে, কিয়নো যেহেতু √5টো পৰিমেয় বুলি ধৰিছোঁ, গতিকে ইয়াতে ৰুট থাকিব নোৱাৰে। বুজিব পাৰিছা? স্কুৱেৰ কিয় দিম ইয়াতে? চোৱা, p/q ইকুৱেল p/q স্কুৱেৰ ইকুৱেল √5 স্কুৱেৰ। এই বৰ্গ আমি কিয় কৰিলোঁ? বৰ্গ কৰিলোঁ √5ৰ পৰা √5 চিনটো গুচাবলৈ, যিহেতু আমাৰ এইটো সংখ্যাটো কি হয়? আমাৰ পৰিমেয় বুলি হয়। পৰিমেয় সংখ্যাত কি √5 চিনটো থাকিব নোৱাৰে।
এতিয়া চোৱা এইটো কি হ'ব এতিয়া পি স্কুৱেৰটো পিৰ ওপৰত আহিব পি স্কুৱেৰ বাই কিউ স্কুৱেৰ তাৰপিছত চোৱা ৰুট অভাৰ 5ৰ ওপৰত যদি স্কুৱেৰ হ'ব স্কুৱেৰ আৰু ৰুট কেঞ্চেল যাব থাকিব কিমান 5 থাকিব সো এই দুটো একেলগে কৰি দিয়া পি স্কুৱেৰ ইজ ইকুৱেল টু কিমান হ'ব এইটো হৰণ আছে এইফালে যে কি হ'ব পূৰণ হৈ যাব 5 কিউ স্কুৱেৰ চোৱাচোন ইয়াতে পাছে কি কৰে আমাক পি স্কুৱেৰক ভাগ কৰে মানে যদি আমি এইটো পি স্কুৱেৰ ইকুৱেলছ হয় তে 5 কিউ স্কুৱেৰ আছে নহয় মই এতিয়া কিউ স্কুৱেৰ ৰাখিলোঁ এতিয়া পি স্কুৱেৰ বাই 5 হৈ যাব এতিয়া চোৱা পি স্কুৱেৰক কি কৰিছে 5 ভাগ কৰিছে গতিকে পি স্কুৱেৰক যদি 5 ভাগ কৰে পিক 5 ভাগ কৰিব নহয় চোৱা পি ইনটু পি মানে কি 5 হৈ যায় গতিকে পি চোৱা 5 চোৱা পিক ভাগ কৰিছে এইটো পিক ভাগ কৰিছে আমি কি ক'ব পাৰিম যে 5 পি স্কুৱেৰক ভাগ কৰে গতিকে 5 পিক ভাগ কৰে ঠিক আছে এতিয়া লিখিম এতেকে 5 পি স্কুৱেৰক ভাগ কৰে গতিকে 5 পিক ভাগ কৰে পিক ভাগ কৰে এইখিনি লিখিব লাগিব তোমালোকে এইটো লাইনৰ পৰা কি লিখিব লাগিব ঠিক আছে এইটো লাইন নিলিখাকৈ তোমালোকে লিখিব নোৱাৰা চোৱা ইয়াতে এইটো লাইন লাগিব ইয়াতে অলপ অংক আছে অংক লাগিব আৰু ইয়াতে কি এইটো লাইন মাষ্ট বি লাগিব তোমালোকে যেটো হয় ইয়াতে লাগিব মই এনেকুৱা প্যাটাৰ্ণৰ যদি দুটা অংক কৰি দিওঁ তোমালোকে অতি সহজে ধৰিব পাৰিবা তে কি কৰিলো মই তে চোৱা মই যেনেকৈ বুজাই দিছো বুজি যাবা মই প্ৰথমতে ইয়াতে বৰ্গ কি কৰিলো তোমালোকে যদি কোশ্চেন কৰা হয় বৰ্গ কি কৰিলো বৰ্গ ক'ব যে স্যাৰ ইয়াতে ৰুট ওভাৰ চিনটো গুচাই দিবলৈ বৰ্গ কৰিছো কিয়নো আমাৰ যেটো পৰিমেয় সংখ্যা এটা আমি এটা পৰিমেয় সংখ্যা বুলি ধৰিছো গতিকে পৰিমেয় সংখ্যাত কি ৰুট ওভাৰ থাকিব নোৱাৰে গতিকে ৰুটটো গুচাই দিবলৈ আমি স্কুৱেৰ কৰিছো এতে ৰুটটো গুচি গৈছে আৰু এতে পি স্কুৱেৰ বাই কিউ স্কুৱেৰ হৈছে আমি কিউ স্কুৱেৰটো পি স্কুৱেৰ তলত ৰাখিব নোৱাৰো গতিকে আমি এই কিউ স্কুৱেৰটো এফালে লৈ গৈছে পূৰণ হৈ গৈছে 5ৰ লগত এতিয়া আমি চাও কি যে পি স্কুৱেৰক 5 ডিভাইড কৰিব মানে কি পি স্কুৱেৰৰ এটা উৎপাদক 5 হ'ব গতিকে পিৰ উৎপাদক 5 হ'ব বুজি পাইছা এতেকে পি ইজ ইকুৱেল টু 5c তে চোৱা মই পি ইজ ইকুৱেল টু 5c কৰিব ললো এতে কি আছিল আমাৰ পি ইজ ইকুৱেল টু 5q আছিল নহয় পি স্কুৱেৰ ইজ ইকুৱেল টু 5q স্কুৱেৰ আছিল নহয় মই তোমালোকে যদি এতে ৰুট ওভাৰ 2 ৰ কথা দিয়া থাকিলে হয় তোমালোকে এতে কি লিখিলে হয় যে p ইজ ইকুৱেল টু 2c আৰু ৰুট ওভাৰ 3 দিয়া থাকিলে তোমালোকে এতে কি লিখিলে হয় p ইজ ইকুৱেল টু 3c বুজি পাইছা মই কেনেকৈ লিখিছো এতে 5 ৰ মান দিয়া আছে এতে ৰুট ওভাৰ 5 ৰ মান দিয়া আছে হে আমি লিখিলো এতে p ইজ ইকুৱেল টু 5c তে চোৱা এটো আমি বৰ্গ কৰি দিম আকৌ p স্কুৱেৰ ইজ ইকুৱেল টু 5c হোল স্কুৱেৰ হৈ যাব নহয় এতে আকৌ বৰ্গ কৰিলো ইয়াতে কৰিছিলো যেটো বৰ্গ আমি এতে আকৌ কৰিলো তে চোৱা p স্কুৱেৰ ইকুৱেল টু 5 মান কিমান 25 c স্কুৱেৰ হ'ব না আৰু p স্কুৱেৰ মান আমি কিমান পাইছিলো তখন p স্কুৱেৰ মান কিমান পাইছিলো আমি এতে চোৱা p স্কুৱেৰ ইকুৱেল টু 5 q স্কুৱেৰ পাইছিলো নহয় গতিকে p স্কুৱেৰ মানটো আমি এই ইয়াতে বহাই দিম 5 q স্কুৱেৰ ইকুৱেল 25 c স্কুৱেৰ তে চোৱা আমি বাকি এনে ইয়াৰ পৰা কৰিব লাগিব এতে কে p 5 টো এফালে লৈ যোৱা এতে কিমান আছিল q স্কুৱেৰ ইকুৱেল টু 25 c স্কুৱেৰ আছিল এটো আছিল লাস্ট লাইন আমাৰ এতে আমি কি লম এতে q স্কুৱেৰটো ৰাখা এই 5 টো পূৰণ হৈছে এফালে যে কি হ'ব হৰণ হৈ যাব গতিকে আমি তো হৰণ কৰি দিম 5 5 ৰ মাজত একবাৰ যায় 5 পজিশনৰ মাজত কিমান বাৰ যায় 5 বাৰ যায় গতিকে আমি কি পালো 5 স্কুৱেৰ ইজ ইকুৱেল টু 5 c স্কুৱেৰ পালো অৰ্থাৎ চোৱা এতিয়া q স্কুৱেৰ ইজ ইকুৱেল সৰি এটো q স্কুৱেৰ ইজ ইকুৱেল টু কিমান হ'ব 5 c স্কুৱেৰ এতিয়া চোৱা আগৰ নিচিনা চোৱা এই 5 টো যদি এতে পূৰণ হৈ আছে নহয় যদি এফালৰ পৰা এফালে লৈ আহিব এফালে লৈ আহিব তো হৰণ হৈ যাব হৰণ হ'ব মানে কি q স্কুৱেৰ বাই 5 হৈ যাব মানে কি q ৰ এটা উৎপাদক আমি 5 পাম বুজি পাইছা গতিকে q স্কুৱেৰৰ উৎপাদক যদি 5 হয় কি q ৰ উৎপাদক কিমান হ'ব এটা 5 হ'ব এতে লিখিবা যে 5 এ q স্কুৱেৰক ভাগ কৰে গতিকে
5 কি কিউক ভাগ করে অর্থাৎ এতে লিখিবা অর্থাৎ পি আৰু কিউৰ একৰ বাহিৰে প্ৰথমতে মই কি লিখিছিলোঁ চোৱাচোনতে মই কি লৈছিলোঁ যে পি আৰু কিউৰ পি আৰু কিউ ইয়াৰ কি সহমৌলিক হয় যাৰ সাধাৰণ উৎপাদক 1 হয় গতিকে একৰ বাহিৰে ইয়াৰ কোনো উৎপাদক হ'ব নোৱাৰিব কিন্তু এতিয়া কি পালোঁ আমি একৰ বাহিৰে আন এটা উৎপাদক পালোঁ কিমান পালোঁ 5 মানে 5 কি কৰিছে পি স্কোয়াৰক ভাগ কৰিছে 5 কিউ স্কোয়াৰক ভাগ কৰিছে মানে দুয়োটাকে ভাগ কৰিছে গতিকে আমাৰ কি আন এটা উৎপাদক পি আৰু কিউৰ আন এটা উৎপাদক কিমান হ'ব 5 হৈ যাব এটি লিখিম অৰ্থাৎ পি আৰু কিউৰ একৰ বাহিৰে আন এটা উৎপাদক 5 পোৱা যায় যিয়ে √5 অপরিমেয়ত্বটো কি বিৰোধ কৰে তোমালোকে কি লিখিব ইয়াতে যিয়ে √5 পৰিমেয় বুলি ধৰা ধাৰণাটো কি অশুদ্ধ গতিকে √5 এটা অপরিমেয় সংখ্যা সো ইয়াতে কি লিখিলোঁ মই গতিকে 5 কিউ স্কোয়াৰক ভাগ কৰে গতিকে 5 কি কৰিব কিউক ভাগ কৰিব অৰ্থাৎ পি আৰু কিউৰ একৰ বাহিৰে আন এটা উৎপাদক কিমান পালোঁ আমি 5 পোৱা যায় যিয়ে কি কৰে √5 পৰিমেয় বুলি ধৰা ধাৰণাটো কি অশুদ্ধ তাৰপিছত কি লিখিছে গতিকে √5 এটা কি অপৰিমেয় সংখ্যা হ'ব ঠিক আছে তোমালোকে এইটো অংকটো চাবা অংকটো তোমালোকে অলপ ভালকৈ চাবা ঘৰত মই কি কৰিলোঁ এতিয়া প্ৰথমতে কি ধৰিছোঁ প্ৰথমতে ধৰিব লাগিব যে কি বিৰুদ্ধভাৱে ধৰা হ'ল √5 এটা কি পৰিমেয় সংখ্যা ঠিক আছে পৰিমেয় তাৰপিছত কি ল'ম পি আৰু কিউ ইয়াৰ সহমৌলিক এইখিনি সেম থাকিব গোটেইকেইটাত এইখিনি সেম থাকিব তাৰপিছত চাকি দিছে পি বাই কিউ ইকুৱেল টু √5 ইয়াতে আমি স্কুৱেৰ কি কৰিলোঁ যিহেতু আমাক √5 চিনটো এৰুৱাই দিব লাগিব গতিকে আমি স্কুৱেৰ কৰি দিছোঁ স্কুৱেৰ কৰি কি পালোঁ পি স্কুৱেৰ ইকুৱেল টু 5 কিউ স্কুৱেৰ গতিকে 5 কি পি স্কুৱেৰক ভাগ কৰে গতিকে 5 পিক ভাগ কৰে আমি এইটো লিখি দিছোঁ এতিয়া পি ইকুৱেল টু 5c ইয়াতে যদি 3 থাকিলে √3 প্ৰমাণ কৰিবলৈ দিলে আমি কি লিখিলোঁ তাই পি ইকুৱেল টু 3c ইয়াতে চোৱা কি দিছে ইয়াতে পি স্কুৱেৰ টু 5c স্কুৱেৰ এই পি স্কুৱেৰ মানে আমি কিমান পাব পাৰোঁ 5 কিউ স্কুৱেৰ ইকুৱেল টু 25c স্কুৱেৰ হ'ব তাৰপিছত চোৱা ইয়াতে কি ধৰিছোঁ আমি যে পি 5 কিউ স্কুৱেৰ ইকুৱেল টু 25c স্কুৱেৰ এতিয়া কিউ স্কুৱেৰ মানে কিমান হ'ব 5c স্কুৱেৰ গতিকে 5 কি কৰিব কিউ স্কুৱেৰক ভাগ কৰিব 5 কিউকো ভাগ কৰিব এইটো আমি লিখিছোঁ অৰ্থাৎ পি আৰু কিউৰ একৰ বাহিৰে আন এটা উৎপাদক 5 পোৱা যায় যিয়ে √5 পৰিমেয় বুলি ধৰা ধাৰণাটো অশুদ্ধ ইয়াতে এটা বস্তু লিখা নাই প্ৰমাণ কৰে তোমালোকে লিখি দিবা সৰি ইয়াতে অলপ এই দুটা ৱৰ্ড থাকি গৈছিল ইয়াতে লিখি দিবা যে অশুদ্ধ প্ৰমাণ কৰে গতিকে √5 এটা অপৰিমেয় সংখ্যা ঠিক আছে এইখিনিলৈ এইটো অংক হয় তেনেহ'লে তোমালোকক
আজিৰ ভিডিঅ'ত ইমানলৈকে আৰু নেক্সট এটা ভিডিঅ'ত মই আলোচনা কৰিম ৰুট অভাৰ তাতে ৰুট অভাৰ 3 হ'ব ৰুট অভাৰ 2 তোমালোকে ঘৰত নিজে কৰিবা ৰুট অভাৰ 3 মই দেখুৱাই দিম ৰুট অভাৰ 3 দেখুৱাৰ পিছত মই 2 নম্বৰ টাইপ যিটো আছে 2 নম্বৰ টাইপলৈ যাম 2 নম্বৰ টাইপ যেনেকুৱা এনেকুৱা আছে 3 প্লাছ এতে ৰুট অভাৰ 5 থাকিব পাৰে এনেকুৱা মাজত প্লাছ থাকিলে এইটো 2 নম্বৰ টাইপ মই কৰি দিম কেনে কৰিব লাগিব এইটো সহজ হয় তাৰপিছত আৰু এটা টাইপ আছে 5 ইনটু ৰুট অভাৰ 3 এনেকুৱা মাজত পূৰণ থকা গতিকে মাজত পূৰণ থকাটো একেবাৰে সহজ হয় তোমালোকে এইটো টেনশ্যন নকৰিবা এইটো লাষ্টত মই কৰি দিম তোমালোকে চাবা এইটো গোটেইকেইটাতকৈ এইটো অতি সহজ হৈ গৈছে তোমালোকে এইটো অংক ঘৰত অলপ প্ৰেক্টিছ কৰিবা আৰু মই অহাকালি মানে নেক্সট ক্লাছত ৰুট অভাৰ 3 ৰুট অভাৰ 2 এইটো যিকোনো দুটা এটা দি দিম তোমালোকে সেইটো কম্পেয়াৰ কৰি ল'বা আৰু এই দুটা যদি প্ৰেক্টিছ কৰি ইয়াতে পাৰা আৰু যিকোনো কুৱেশ্যন আহক ইয়াৰ পৰা তোমালোকে কৰিব পাৰিবা ঠিক আছে তোমালোকে তো জানা যে কম্পাৰ্টমেণ্টেল এক্সামত কিছুমান কুৱেশ্যন আমাক ইজি কুৱেশ্যন দি থাকে এইবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে অলপ সহায়কাৰী হৈ যায় কুৱেশ্যনবিলাক এনেকুৱা কুৱেশ্যন এইবাৰ হয়তো দিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দিছিল যিবিলাক কুৱেশ্যন দিছিল মেথছৰ তাতে ৰুট অভাৰ 3 আহিছিল নেকি ৰুট অভাৰ 3 এনেকুৱা এটা কুৱেশ্যন থাকি যায় ঠিক আছে তোমালোকে অলপ ঘৰত মনোযোগ সহকাৰে পঢ়িবা তোমালোকৰ হাতত বেছি সময় নাই তোমালোকে 5টা মাহ সময় পাবা তোমালোকে তাৰপিছত তোমালোকৰ 1 মাহ এনেই তোমালোকে ৰিভিজন কৰোঁতে যাব তাৰপিছত তোমাৰ এক্সাম হৈ যাব তোমালোকে অলপ ঘৰত মনোযোগ সহকাৰে পঢ়িবা সকলোৱে আশা কৰোঁ সকলোৱে বুজিব চেষ্টা কৰিছা আৰু যদি বুজা নাই এইটো অলপ বুকত প্ৰেক্টিছ কৰিবা নেক্সট ক্লাছত যিটো মই বুজাই দিম সেইটোত আৰু এইটো কম্পেয়াৰ কৰিলে দুইটাৰ মাজত অলপ তোমাৰ মাথাত সোমাই যাব যে কি ইয়াতে হৈছে ঘটনাটো কি হৈছে এইটো সোমাই যাব তাই আজিৰ ভিডিঅ'ত ইমানলৈ নেক্সট এটা ভিডিঅ'ত নেক্সট আইডিয়া লৈ তোমালোকৰ মাজত আকৌ উপস্থিত হ'ম ঠিক আছে